আজি ইংৰাজী 5/4/2025 তাৰিখে কাৰ্বি আংলং জিলা ও সত্ৰ ন্যায়াধীশ মহোদয়া শ্ৰীমতী গীতালী ৰাভাৰ আদালতে পক্সো গোচৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায় দান প্ৰদান কৰে। উক্ত গোচৰ সন্দৰ্ভত পক্সো গোচৰ নম্বৰ 15/24 হাওড়াঘাট থানাৰ গোচৰ নম্বৰ 34/23 চূড়ান্ত শুনানিত গোচৰটোৰ সাক্ষীবাদীৰ সাক্ষী গ্ৰহণ কৰাৰ অন্তত আসামী বুলু খাৰী কাপচাক পক্সো আইনৰ অধীনত 6 অফ পক্সো এক্টৰ অধীনত সাক্ষীবাদীৰ উপযুক্ত প্ৰমাণ পাই দোষী সাব্যস্ত কৰি 20 বছৰ সশ্ৰম কাৰাদণ্ড আৰু লগতে 3 লাখ টকাৰ জৰিমনা বিহে। জৰিমনা অনাদায়ে 3 বছৰ সাধাৰণ কাৰাদণ্ড ৰায় প্ৰদান কৰে। উক্ত গোচৰটোত বিশেষকৈ জিলা অধীক্ষক শ্ৰী সঞ্জীৱ শইকীয়াৰ পদক্ষেপ প্ৰশংসনীয় আছিল আৰু লগতে CWC সদস্যৰ পদক্ষেপো প্ৰশংসনীয় আছিল। এই গোচৰটোৰ চৰকাৰী অধিবক্তা হিচাপে উপেন দত্ত স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ কেছ চলাই আহিছে আৰু তেখেতক মই এছিষ্ট কৰিছিলোঁ।